স্বাগতম জনাইছো সকলোকে আমাৰ অনলাইন ইউটিউব পাঠৰ এটা যথেষ্ট গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ যিসকল ছাত্ৰ-ছাত্ৰীয়ে বৰ্তমানো বিএ কোৰ্ছেই হওক বা এমএ হওক বা যিকোনো ধৰণৰ সাৰ্টিফিকেট বা ডিপ্লোমা কোৰ্ছেই হওক তেওঁলোকে এডমিশ্যন নতুনকৈ ল'ব বিচাৰে তেওঁলোকৰ কাৰণে এতিয়াও হাতত যথেষ্ট সময় আছে কিয়নো আপোনালোকে এতিয়াও মনে বিচৰা ধৰণে যিকোনো এটা কোৰ্ছ কৰাৰ সুবিধা লৈ আহিছে কৃষ্ণকান্ত ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় আপোনালোকে জানে কৃষ্ণকান্ত সন্দিকৈ ষ্টেট ওপেন ইউনিভাৰ্চিটিৰ ফালৰ পৰা এক ডাঙৰ সুবিধা ইতিমধ্যে মুকলি কৰা হৈছে গতিকে যিসকল ছাত্ৰ-ছাত্ৰীয়ে বৰ্তমানো চিন্তা কৰি আছে যে কোট এডমিশ্যন ল'লে তেওঁলোকে সুন্দৰভাৱে এই কোৰ্ছটো সম্পূৰ্ণ কৰিব পাৰিব গতিকে আপোনালোকৰ কাৰণে এইটো এটা সুবৰ্ণ সুযোগ বুলিয়ে ক'ব লাগিব আপোনালোকে এই ভিডিঅ'টো অনুগ্ৰহ কৰি কমপ্লিট ৱাচ কৰক আপোনালোকে সম্পূৰ্ণ ডিটেইলছখিনি লাভ কৰিব লগতে যদি কিবা প্ৰয়োজন হয় আপোনালোকে মোৰ মেইলত গৈ মেইল কৰিব পাৰে আপোনালোকৰ এডমিশ্যন সংক্ৰান্তীয় হওক বা যিকোনো ইনফৰমেশ্যন আৰু যদি বিশেষ প্ৰয়োজন হয় মেইল কৰি আপোনালোকে বিচাৰিলে সম্পূৰ্ণ আপোনালোকক ইয়াতে আমি সহায় কৰিবলৈ প্ৰস্তুত গতিকে ভিডিঅ'টো কমপ্লিট ৱাচ কৰি গোটেই ডিটেইলছখিনি জানিবলৈ চেষ্টা কৰক কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক যি মুক্ত বিশ্ববিদ্যালয় এই বিশ্ববিদ্যালয় এই বৰ্ষৰ এডমিশ্যনো বৰ্তমান চলি আছে আৰু 2024 আৰু 25 বৰ্ষৰ যি এডমিশ্যন এই এডমিশ্যনৰ সময়সীমা ইতিমধ্যে আমি জনামতে বৃদ্ধি কৰা হৈছে যদিও ইয়াত উল্লেখ কৰা হোৱা নাই কিন্তু 1 জুলাই 2024 পৰা যেহেতু ইয়াৰ এডমিশ্যন প্ৰক্ৰিয়া আৰম্ভ হৈছিলে আৰু ছেপ্টেম্বৰৰ মাজভাগলৈকে নিশ্চয় ইয়াৰ প্ৰক্ৰিয়া চলি থাকিব আপোনালোকে এডমিশ্যন কৰিব পাৰিব গতিকে আপোনালোকে ভিজিট কৰিব বিচাৰিলে যিটো আপোনালোকৰ অফিচিয়েল ৱেবছাইট দেখা পাইছে kkssou.ac.in আপোনালোকে ভিজিট কৰিব পাৰে বা QR কোডটো স্কেন কৰিও আপোনালোকে ইয়াৰ ডিটেইলছখিনি জানিব পাৰে গতিকে সম্পূৰ্ণ ডিটেইলছখিনি আপোনালোকক এই ভিডিঅ'টোত প্ৰভাইড কৰিম কমপ্লিট ভিডিঅ'টো ৱাচ কৰি থাকিব আপোনালোকে কেনে ধৰণৰ কোৰ্ছ ইয়াত কোৰ্ছবিলাক অফাৰ কৰা হৈছে আপোনালোকে চাওক ইয়াতে দেখা পাইছে এডমিশ্যন ওপেন 2 ইয়াৰ যিবিলাক PG প্ৰগ্ৰেম আছে মাষ্টাৰ অফ আৰ্টছ MA ইয়াতে বিভিন্ন আমি যিখিনি আসলতে প্ৰয়োজন হয় সকলো ডিপাৰ্টমেণ্টে ইয়াত উপলব্ধ আসামিছৰ পৰা ধৰি ইকনমিক্স এডুকেশ্যন ইংলিছ এনে ধৰণে আপোনালোকে মাছ কমিউনিকেশ্যন কৰিব বিচাৰিলে কৰিব পাৰে পলিটিকেল সায়েন্সত আপোনালোকে MA কৰিব পাৰে লগতে সোশিয়োলজি মাষ্টাৰ অফ কমাৰ্চৰ কাৰণেও সকলো বিভাগ উপলব্ধ তেনে ধৰণে বিজনেছ এডমিনিষ্ট্ৰেশ্যনৰ কাৰণে আপোনালোকে MBA কৰিব পাৰে মাষ্টাৰ অফ সোশিয়েল ৱৰ্ক MSW কৰিব পাৰে MSc ইন ইনফৰমেশ্যন টেকনলজি গতিকে ইয়াতে 2 ইয়াৰ সম্পূৰ্ণ PG প্ৰগ্ৰামখিনি আছে লগতে 4 ইয়াৰ যিখিনি UG প্ৰগ্ৰাম সেইখিনি ইয়াতে উপলব্ধ বেচেলৰ অফ আৰ্টছ অনাৰ্ছৰ কাৰণে আসামিজ ইকনমিক্স এডুকেশ্যন ইংলিছ হিষ্ট্ৰী পলিটিকেল সায়েন্স ফিলচফি সোশিয়োলজি গোটেইখিনি উপলব্ধ তেনেধৰণে বেচেলৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন BBA কৰিব পাৰে BCA কৰিব পাৰে BCom কৰিব পাৰে তেনেধৰণে আপোনালোকে ইয়াতে দেখা পাইছে লগতে নিউ কিছুমান প্ৰগ্ৰাম লঞ্চ কৰা হৈছে মাষ্টাৰ অফ আৰ্টছৰ কাৰণে MA হিষ্ট্ৰী ফিলচফি আৰু হিন্দী এইখিনি নতুনকৈ উপলব্ধ গতিকে এইখিনি হৈছে আপোনালোকৰ কোৰ্ছখিনি আৰু ইয়াতে যথেষ্ট কোৰ্ছ আছে মই আপোনালোকক লাহে লাহে বুজাবলৈ চেষ্টা কৰিম ইয়াতে চাওক ডিপ্লোমা কোৰ্ছ ফৰ গ্ৰেজুৱেশ্যন আপোনালোকে যিখিনি গ্ৰেজুৱেট কেণ্ডিডেট তেওঁলোকৰ কাৰণে ডিপ্লোমা কোৰ্ছ উপলব্ধ ব্ৰডকাষ্ট জাৰ্নেলিজিম বিজনেছ মেনেজমেণ্ট কম্পিউটাৰ সায়েন্স মাছ কমিউনিকেশ্যন হিউমেন ৰিচোৰ্চ মেনেজমেণ্ট চেল এণ্ড মাৰ্কেটিং মেনেজমেণ্ট য়োগা সকলো ধৰণৰ ডিপ্লোমা কোৰ্ছ ফৰ গ্ৰেজুৱেটৰ কাৰণে উপলব্ধ তেনেধৰণে ডিপ্লোমা উপলব্ধ 10+12 হাই ছেকেণ্ডেৰী লেভেলৰ কাৰণে সম্পূৰ্ণ ইয়াত উল্লেখ কৰা আছে ক্ৰিয়েটিভ ৰাইটিং ইন ইংলিছ জাৰ্নেলিজিম মাছ কমিউনিকেশ্যন লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন সায়েন্স পাৰ্লিয়ামেণ্টাৰী এণ্ড কনষ্টিটিউশ্যনেল ষ্টাডিজ সংস্কৃত লাৰ্ণিং কৰিব পাৰিব য়োগা সম্পূৰ্ণ ইয়াতে উপলব্ধ চাৰ্টিফিকেট কোৰ্ছ আছে বিভিন্ন ধৰণৰ ইলেক্ট্ৰিকেল হাউচ ৱেৰিং এপ্লাইড ডাটা এনালাইচিছ নাৰ্চাৰী মেনেজমেণ্ট সিকিউৰিটি পাৰ্চনেল ৱেল্ডিং এণ্ড কাটিং এইবিলাক আপোনালোকে পঢ়ি ল'ব গোটেই ডিটেইলছখিনি ৱেবছাইটত পাই যাব গতিকে ডিজাষ্টাৰ মেনেজমেণ্টৰ পৰা ধৰি সম্পূৰ্ণ আজিকালিতো আপোনালোকে জানে ডিজাষ্টাৰ মেনেজমেণ্টৰ ওপৰত ডাঙৰ ডাঙৰ কোৰ্ছ এতিয়া উপলব্ধ এইখিনি হ'ল চাৰ্টিফিকেট কোৰ্ছ তেনেধৰণে আপোনালোকে এটা সম্পূৰ্ণ ইনফৰমেশ্যন দেখিছে এডমিশ্যন গোয়িং অন এডমিশ্যন হেল্পলাইন নম্বৰ কেইটামান উল্লেখ কৰিছে কিবা অসুবিধাৰ সংক্ৰান্তীয়ত আপোনালোকে ইয়াতে ফোন কৰি পেলাই আপোনালোকে এডমিশ্যনৰ কাৰণে যিখিনি ডিটেইলছ লাগে আপোনালোকে ইয়াৰ পৰাও ল'ব পাৰে বা আমাক যোগাযোগ কৰিলেও আমি প্ৰভাইড কৰিব পাৰিম গতিকে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব অনুগ্ৰহ কৰি আপোনালোকৰ যিসকল চিনাকি আছে বা যিসকলে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত এডমিশ্যন লোৱাৰ কথা চিন্তা চৰ্চা কৰি আছে গতিকে এতিয়া সুন্দৰ পদক্ষেপ এটা যথেষ্ট সময় এতিয়াও আপোনালোকৰ হাতত আছে এডমিশ্যন ল'বৰ কাৰণে গতিকে ফৰ প্ৰি ৰেজিষ্ট্ৰেশ্যন আপোনালোকে ভিজিট কৰক অফিচিয়েল ৱেবছাইট ধন্যবাদ ভিডিঅ'টো অনুগ্ৰহ কৰি শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ